ৰশ্মি মটিভেশ্যন ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ বাবে লৈ আহিছো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ এপ্লিকেশন বা আবেদন পত্ৰ ফিলআপ কৰাৰ নতুন নিয়ম আপোনালোকৰ মাজলৈ লৈ আহিছো। আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাব লাগিব, তেতিয়াহে আপোনালোকে ফৰ্মখনত কি লিখিব লাগিব নালাগিব সম্পূৰ্ণখিনি কথা আপোনালোকে বুজি পাব। কিয়নো আপোনালোকৰ মাজলৈ মই যোৱা ভিডিওতে লৈ আহিছিলো ফৰ্মখনত কি লিখিব লাগিব, কিন্তু আজিৰ ভিডিওটোৰ জৰিয়তে ফৰ্মখনত কি লিখিব নালাগে, কি লিখিলে আপোনালোকৰ ফৰ্মখন ৰিজেক্ট হ'ব পাৰে, ইয়াৰ ওপৰত ভিডিওটো মই আপোনালোকৰ মাজত লৈ আহিছো। ভিডিওটো অকমান দীঘলীয়া হ'ব, কিন্তু আপোনালোকে ভিডিওটো সম্পূৰ্ণ চোৱাটো চেষ্টা কৰিব, তেতিয়াহে আপোনালোকে ফৰ্মখন ভালদৰে ফিলআপ কৰিব পাৰিব। মোৰ চেনেলত নতুনকৈ আহিছে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু বেল আইকনত অল প্ৰেছ কৰি থব, কিয়নো মই ভিডিও এৰাৰ লগে লগে অতি সোনকালে মোৰ ভিডিওখিনি আপোনালোকে পায়। বলকচোন মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্মখন আমি কেনেধৰণে ফিলআপ কৰিব লাগিব ভিডিওটো আমি প্ৰথমে ষ্টাৰ্ট কৰিলো। আপোনালোকে এইখন ফৰ্ম ফিলআপ কৰাৰ আগতে সম্পূৰ্ণ ভিডিওটো চাব লাগিব, তেতিয়াহে আপোনালোকে ফৰ্মখন ভালদৰে ফিলআপ কৰিব পাৰিব। ফৰ্মখনৰ প্ৰথমতে আপোনালোকে ইয়াত দেখিবলৈ পাইছে ফটো, আপোনালোকে ইয়াত পাছপোৰ্ট সাইজৰ ভাল ফটো আপোনালোকে ইয়াত লগাব লাগিব। আঠা লগাইহে আপোনালোকে ফটো লগাব। আপোনালোকে ফটো লগাওতে কেতিয়াও ষ্টেবল নলগাব, কিয়নো আপোনালোকৰ এই ফৰ্মখন পিছত স্ক্যান কৰা হ'ব। স্ক্যান কৰোতে যদি আপোনালোকৰ ফটোখনত ষ্টেবল মাৰে, তেতিয়াহলে আপোনালোকৰ ফৰ্মখন স্ক্যান কৰাত অসুবিধা হ'ব আৰু ৰিজেক্ট হোৱাৰ চান্স থাকে। সেইকাৰণে আপোনালোকে ফটোত সদায় আপোনালোকে আঠা ব্যৱহাৰ কৰিব। আৰু আপোনালোকে ইয়াত দেখিবলৈ পাই আছে ক্ৰমিক নং ক্ষেত্ৰত আপোনালোকৰ যদি ব্লকৰ যোগেদি আপোনালোকক ফৰ্ম প্ৰদান কৰোতে এনেকৈ যদি ক্ৰমিক নং আপোনালোকক বহুৱাই দিছে, তেতিয়াহলে আপোনালোকে এই খালী ঘৰত ক্ৰমিক নং বহাব নালাগে। 1 নম্বৰত লিখা আছে আত্মসহায়ক গোটৰ সদস্যৰ নাম, আৰু আপোনালোকে এই খালী ঘৰত দেখিবলৈ পাই আছে আপোনালোকে ফৰ্ম গোটেইখিনি ফিলআপ কৰোতে কেপিটেল লেটাৰত ফৰ্ম ফিলআপ কৰিম নে স্মল লেটাৰত ফৰ্ম ফিলআপ কৰিম বুলি কিনে আপোনালোকে প্ৰশ্ন কৰিছে, কিন্তু আপোনালোকে ফৰ্মখনত সদায় কেপিটেল লেটাৰত আপোনালোকে ফৰ্মখন ফিলআপ কৰিব, তেতিয়াহে আপোনালোকৰ নামখিনি স্পষ্ট হৈ পৰিব। স্মল লেটাৰত যদি আপোনালোকে ফৰ্মখন ফিলআপ কৰে, তেতিয়াহলে আপোনালোকৰ পকোৱা আখৰখিনি আপোনালোকৰ বুজি নাপাবও পাৰে। সেইকাৰণে আপোনালোকে কেপিটেল লেটাৰতে ফৰ্মখন ফিলআপ কৰিলে বেছি ভাল হয়। নামখন লিখা আগত আপোনালোকে আধাৰ কাৰ্ডৰ মতে বা বেংক পাছবুকৰ মতে আপোনালোকে নামটো লিখিব। আৰু আপোনালোকে ইয়াত দেখিবলৈ পাই আছে আত্মসহায়ক গোটৰ নাম। আপোনালোকে আত্মসহায়ক গোটৰ নাম লিখিবলৈ যাওঁতে আপোনালোকৰ গোটৰ বেংক পাছবুকত যি নাম আছে সেইটো নামটো আপোনালোকে ইয়াত লিখিব, নতুবা আপোনালোকৰ গোটটো এনআৰএলএমৰ ৰেজিষ্ট্ৰেচন লিষ্টত জিপিৱাইজৰ যিখন লিষ্ট থাকে সেই লিষ্টখনৰ মতে আপোনালোকে ইয়াত গোটৰ নামটো লিখিব। আপোনালোকে ইয়াত 3 নম্বৰত দেখিবলৈ পাই আছে আত্মসহায়ক গোটৰ MIS কোড। আপোনালোকক যোৱা ভিডিওটো মই আপোনালোকক অৱগত কৰিছিলো যে MIS কোড জেগাত আপোনালোকে লোকছ কোড লিখিব লাগিব, কিয়নো আমাৰ আত্মসহায়ক গোটসমূহ লোকছত আপডেট হৈছে কাৰণে আমি লোকছৰ কোডখিনি আমি লিখিব লাগিব। আৰু লোকছ কোডটো আপোনালোকে কৰ পৰা পাব আৰু কেনেকৈ পাব, তেতিয়াহলে আপোনালোকে মোৰ আগৰ ভিডিওটোত আপোনালোকে চাই বুজি লৈ ল'ব পাৰিব। আৰু ইয়াৰ পিছত আপোনালোকে ইয়াত 4 নম্বৰত চাই লওক, আপোনালোকে ইয়াত মোবাইল নম্বৰৰ ঘৰখিনি আপোনালোকে দেখিবলৈ পাইছে। আপোনালোকে শুদ্ধকৈ মোবাইল নম্বৰটো লিখিব, সংখ্যাটো আপোনালোকে ভালদৰে বহাব। আৰু মোবাইল নম্বৰ লিখিবলৈ যাওঁতে আধাৰৰ লগত লিংক হৈ থকা মোবাইল নম্বৰটো আপোনালোকে লিখিলে বেছি ভাল হ'ব। আৰু আপোনালোকে ইয়াত চাই লওক 5 নম্বৰত জাতি বা কাষ্ট লিখা আছে। আপোনালোকে জাতি বা কাষ্টৰ ক্ষেত্ৰত সাধাৰণ, অন্যান্য পিছপৰা শ্ৰেণী, অনুসূচিত জনজাতি, অনুসূচিত জাতি আপোনালোকে ইয়াত চাব পাৰিব। জেনেৰেল, OBC, ST, SC ইয়াত আপোনালোকে কোনটো শ্ৰেণীত পৰে বা কোনটো কাষ্টত পৰে আপোনালোকে ৰাইট চিন এটা খালী ঘৰৰ ভিতৰত আপোনালোকে ৰাইট চিন টিক দিব। ইয়াৰ পিছত আপোনালোকে 6 নম্বৰত চাব পাৰিব আবেদনকাৰী মৰাণ মটক জনগোষ্ঠীৰ অন্তৰ্ভুক্ত নেকি। আপোনালোকক ইয়াত সুধিছে, যদি হয় ঘৰত টিক দিব, যদি নহয় ঘৰত টিক দিব। আৰু আপোনালোকে 7 নম্বৰত চাই লওক আবেদনকাৰী চাহ জনজাতিৰ অন্তৰ্ভুক্ত নেকি। যদি হয় আপোনালোকে ঘৰত টিক দিব, যদি নহয় ঘৰত টিক দিব। আৰু 8 নম্বৰত চাব পাৰিব ছেভিংছ বেংক একাউণ্ট নম্বৰ। একাউণ্ট নম্বৰ যদি আপোনালোকে লিখে আপোনালোকৰ কেইবাটাও
বেংকত একাউণ্ট থাকিব পাৰে, কিন্তু আপোনালোকে আধাৰ সিডেড একাউণ্ট নম্বৰটো লিখিব, য'ত নেকি আধাৰ কাৰ্ডৰ লগত একাউণ্ট নম্বৰটো লিংক কৰি থোৱা থাকে, সেইটো একাউণ্ট নম্বৰহে আপোনালোকে ইয়াত লিখিব। আৰু আপোনালোকে ইয়াত 9 নম্বৰত দেখিবলৈ পাই আছে বেংকৰ নাম। আপোনালোকে বেংকৰ নামৰ ক্ষেত্ৰতো আপোনালোকে ইয়াত যদি আপোনালোকৰ ষ্টেট বেংকৰ একাউণ্ট আছে, আপোনালোকে ইয়াত খালী ঘৰত SBI বুলি নিলিখিব, আপোনালোকে সম্পূৰ্ণ বেংকৰ নাম লিখিব লাগিব। ষ্টেট বেংক অফ ইণ্ডিয়া বেংকৰ নামটো কি, আপোনালোকে বেংকৰ সম্পূৰ্ণ নামটো আপোনালোকে ইয়াত বহাব। আৰু আপোনালোকে ইয়াত শাখাৰ নাম বা ব্ৰাঞ্চৰ নাম আপোনালোকে ইয়াত দেখিবলৈ পাইছে। ইয়াত খালী ঘৰত আপোনালোকৰ শাখাৰ নামটো সম্পূৰ্ণ শাখাৰ নামটো লিখিব। আপোনালোকে শাখাৰ নাম লিখিবলৈ যাওঁতে যদি আপোনালোকৰ CSP একাউণ্ট আছে, তেতিয়াহ'লে আপোনালোকে মেইন ব্ৰাঞ্চটো ক'ত আছে সেইটো ব্ৰাঞ্চৰ নামটো লিখিব আপোনালোকে ইয়াত, বা শাখাৰ নামটো লিখিব। আৰু 11 নম্বৰত আপোনালোকে চাব পাৰিব IFS কোড। এই IFS কোডত আপোনালোকৰ কোনটো IFS কোড পৰে বেংকৰ, সেইটো IFS কোডটো লিখিব। আৰু আপোনালোকে ইয়াত 12 নম্বৰত চাব পাৰিব গাঁও বা ভিলেজ। আপোনালোকে ৰেভিনিউ গাঁৱৰ নামটো লিখিব, নতুবা আপোনালোকৰ আত্মসহায়ক গোট কোনটো গাঁৱত ৰেজিষ্ট্ৰেশ্যন হৈ আছে সেইটো গাঁৱৰ নামটো আপোনালোকে লিখিলে বেছি ভাল হ'ব। আৰু আপোনালোকে ইয়াত 13 নম্বৰত দেখিবলৈ পাই আছে গাঁও পঞ্চায়ত / গাঁও পৰিষদ উন্নয়ন সমিতি / গাঁও উন্নয়ন সমিতি MST সমষ্টিৰ নাম। আপোনালোকে ইয়াত গাঁও পঞ্চায়তৰ নামটো লিখিলে বেছি ভাল হ'ব। আৰু ইয়াৰ পিছত আপোনালোকে 14 নম্বৰত আপোনালোকে দেখিবলৈ পাই আছে উন্নয়ন খণ্ডৰ নাম বা ব্লক নেম। আপোনালোকে যেতিয়া উন্নয়ন খণ্ড বা ব্লকৰ নাম লিখিবলৈ যায়, ধৰি লওক আপোনালোকে ইংলিছতে ফৰ্মখন ফিলআপ কৰিব বিচাৰিছে, তেতিয়াহ'লে আমুক ডেভেলপমেণ্ট ব্লক বুলি সম্পূৰ্ণ নামটো আপোনালোকে লিখিব। আৰু যদি অসমীয়াত ফিলআপ কৰিবলৈ বিচাৰিছে, তেতিয়াহ'লে আমুক উন্নয়ন খণ্ড বুলি কিনে লিখিব। আৰু 15 নম্বৰত আপোনালোকে ইয়াত চাই লওক জিলাৰ নাম। জিলা নামটো কোনটো জিলা হয় আপোনালোকৰ, সেইটো জিলাৰ নামটো আপোনালোকে লিখিব। আৰু আপোনালোকে ইয়াত 16 নম্বৰত চাই লওক, 16 নম্বৰত ক আছে আৰু খ আছে, গ আছে আৰু ঘ আছে। আপোনালোকে ইয়াত গোটেইখিনি ফিলআপ কৰিব লাগিব। ফৰ্মখন ফিলআপ কৰিবলৈ যাওঁতে এটা ঘৰো খালীকে নাৰাখিব। আপোনালোকে ইয়াত চাই লওক বিধানসভাৰ সমষ্টিৰ নাম, শেহতীয়া সমষ্টি পুনৰ্নিৰ্ধাৰণ আয়োগৰ প্ৰতিবেদন অনুসৰি আপোনালোকৰ যদি সমষ্টিৰ নামটো নতুনকৈ নামকৰণ হৈছে, তেতিয়াহ'লে আপোনালোকে নতুনকৈ নামকৰণ হোৱা সমষ্টিৰ নামটো ইয়াত আপোনালোকে লিখিব লাগিব। আপোনালোকে চাই লওক 16 নম্বৰ খত ফটোযুক্ত ভোটাৰ পৰিচয় নং বা ইপিক নং। আপোনালোকে ভোটাৰ আইডিত ভোটাৰ নম্বৰখিনি আপোনালোকে লিখিব লাগিব। ভোটাৰ আইডিত আপোনালোকে চাব পাৰিব ইপিক নংটো গোটেইখিনি আপোনালোকে ইয়াত ভোটাৰ আইডিৰ মতে ইপিক নংটো বহাব পাৰিব। আৰু ইয়াৰ পিছত আপোনালোকে ইয়াত চাব পাৰিব গ নম্বৰত ভোট গ্ৰহণ কৰা কেন্দ্ৰৰ নাম। যদি আপোনালোকৰ ভোট গ্ৰহণ কেন্দ্ৰৰ নামটো আপোনালোকৰ মনত নাই, তেতিয়াহ'লে আপোনালোকে BLOৰ পৰা আপোনালোকে ভোট গ্ৰহণ কেন্দ্ৰৰ নামটো আপোনালোকে লৈ ল'ব পাৰিব। আৰু ঘ নম্বৰত আপোনালোকে দেখিবলৈ পাব আপোনালোকৰ ভোট গ্ৰহণ কেন্দ্ৰ নং যদি আপোনালোকৰ মনত নাই, তেতিয়াহ'লে আপোনালোকে BLOৰ পৰা আপোনালোকে ভোট গ্ৰহণ কেন্দ্ৰৰ নংটো আপোনালোকে লৈ ল'ব পাৰিব। আৰু 17 নম্বৰত আপোনালোকে ইয়াত চাই লওক সন্তানৰ সংখ্যা যদি প্ৰযোজ্য হয়। আপোনালোকৰ সন্তানৰ সংখ্যা যদি প্ৰযোজ্য হয় বুলি কিনে ইয়াত লিখিছে, আপোনালোকে ইয়াত কিমানটা আপোনালোকৰ সন্তান আছে সন্তানৰ সংখ্যাটো বহাব লাগিব। যদি আপোনালোকৰ সন্তান এটাও নাই, তেতিয়াহ'লে আপোনালোকে 0 হলেও বহাব লাগিব। ফৰ্মখন খালীকে এৰি নাযাব। আপোনালোকে যদি সন্তান নাই 0 লিখিব লাগিব, যদি সন্তান আছে সন্তানৰ সংখ্যাটো আপোনালোকে ইয়াত লিখিব লাগিব। আৰু ইয়াত 18 নম্বৰত চাই লওক বিদ্যালয়লৈ যোৱা 3 পৰা 14 বছৰৰ কন্যা সন্তানৰ সংখ্যা যদি প্ৰযোজ্য হয়। যদি আপোনালোকৰ বিদ্যালয়লৈ যোৱা 3 পৰা 14 বছৰৰ বয়সৰ ভিতৰৰ কন্যা সন্তান আছে, তেতিয়া আপোনালোকে কেইজনী কন্যা সন্তান বিদ্যালয়লৈ গৈ আছে আপোনালোকে ইয়াত সংখ্যা লিখিব লাগিব। যদি এজনীও 3 পৰা 14 বছৰৰ বয়সৰ কন্যা সন্তান বিদ্যালয়লৈ গৈ থকা নাই, তেতিয়াহ'লে আপোনালোকে ইয়াত 0 লিখিব লাগিব। আপোনালোকে ফৰ্মখন খালীকে নাৰাখিব, আপোনালোকে 0 হলেও লিখি লৈ ল'ব। 3 পৰা 14 বছৰৰ বয়সৰ ভিতৰত কন্যা সন্তান বিদ্যালয়লৈ গৈ থকা নাই যদি আপোনালোকে 0 লিখিব। আৰু 19 নম্বৰত চাই লওক বিদ্যালয়ত কন্যা সন্তানৰ নামভৰ্তি কৰোৱা হৈছে নে নাই। যদি প্ৰযোজ্য হয়
যদি আপোনালোকৰ কন্যা সন্তান আছে আৰু বিদ্যালয়ত নাম ভৰ্তিও কৰাইছে বা পঢ়ুৱাইছে তেতিয়াহলে আপোনালোকে হয় ঘৰত টিক দিব। যদি পঢ়ুৱা নাই তেতিয়াহলে আপোনালোকে নহয় ঘৰত টিক দিব লাগিব। আৰু 20 নম্বৰত আপোনালোকে চাই লওক ক আৰু খ ইয়াত লিখা আছে। 20 নম্বৰটো ভালদৰে চাব আপোনালোকে। ইয়াত কত লিখা আছে অমৃত বৃক্ষ আন্দোলনত ৰোপণ কৰা গছ পুলি কেইটা জীয়াই আছে আৰু ডাঙৰ হৈছে নে? আপোনালোকক ইয়াত সুধিছে ক নম্বৰত। যদি জীয়াই আছে আৰু ডাঙৰ হৈছে তেতিয়াহলে আপোনালোকে ইয়াত দুটা অপচন আছে হয় আৰু নহয়। যদি জীয়াই আছে আপোনালোকে হয় ঘৰত টিক দিব। যদি জীয়াই থকা নাই তেতিয়াহলে আপোনালোকে নহয় ঘৰত টিক দিব। আৰু আপোনালোকে ইয়াত খত দেখিবলৈ পাব। খ প্ৰশ্নটো আপোনালোকক সুধিছে যদি নহয় সেই ঠাইত গছ পুলি ৰোপণ কৰা হৈছে নে? এনেকৈ সুধিছে। যদি আপোনালোকৰ কিবা কাৰণত গছ পুলি মৰি গৈছে তেতিয়াহলে আপোনালোকে সেই ঠাইত গছ পুলি ৰোপণ কৰিছে নে নাই বুলি কিনেও সুধিছে। আপোনালোকে যদি নতুনকৈ গছ পুলি লগাইছে যদি আপোনালোকে ইয়াত হয় ঘৰত টিক দিব। যদি আপোনালোকে গছ পুলি লগোৱা নাই তেতিয়াহলে নহয় ঘৰত টিক দিব। যদি আপোনালোকে ক ঘৰত আপোনালোকে হয় ঘৰত টিক দিয়া পাছত আপোনালোকে খ ঘৰত আপোনালোকে ইয়াত নহয় ঘৰত টিক নিদিয়ে বা খালীকে এৰি যায় তেতিয়াহলে আপোনালোকৰ ফৰ্মখনত প্ৰশ্ন এটা আহি থাকিব। সেইকাৰণে আপোনালোকে দুটা ঘৰতে যদি ক ঘৰত আপোনালোকে হয় ঘৰত টিক দিয়ে তেতিয়াহলে আপোনালোকে খ প্ৰশ্নত নহয় ঘৰত টিক দিব। যদি আপোনালোকে খ প্ৰশ্নত আপোনালোকে হয় ঘৰত টিক দিয়ে নতুনকৈ যদি গছ পুলি ৰুইছে তেতিয়াহলে আপোনালোকে ক প্ৰশ্নত আপোনালোকে নহয় ঘৰত টিক দিব। আৰু আপোনালোকে ইয়াত চাই লওক 21 নম্বৰত লিখা আছে 2021 চনৰ আগতে লোৱা মাইক্ৰ ফাইনেন্স ঋণৰ বাহিৰে আত্মসহায়ক গ্ৰাম্য সংগঠন মণ্ডল পৰ্যায় সংগঠন বেংক বা আন কোনো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোৱা যিকোনো ঋণ পৰিশোধ কৰা হোৱা নাই নেকি? আপোনালোকক ইয়াত সুধিছে। ইয়াত আপোনালোকক কৈছে 2021 চনৰ আগতে লোৱা মাইক্ৰ ফাইনেন্স ঋণৰ বাহিৰে আত্মসহায়ক গোট গ্ৰাম্য সংগঠন মণ্ডল পৰ্যায় সংগঠন CLA বেংক যিকোনো ঋণ পৰিশোধ কৰা হোৱা নাই নেকি? আপোনালোকক ইয়াত সুধিছে। যদি আপোনালোকে ঋণটো পৰিশোধ কৰা নাই তেতিয়াহলে আপোনালোকে নহয় ঘৰত টিক দিব লাগিব। যদি আপোনালোকে ঋণ পৰিশোধ কৰিছে তেতিয়াহলে আপোনালোকে হয় ঘৰত টিক দিব। আৰু আপোনালোকে ইয়াত চাব পাৰিব 22 নম্বৰত পুঁজিৰ দ্বাৰা গ্ৰহণ কৰিবলগীয়া অৰ্থনৈতিক কাৰ্যকলাপ। আপোনালোকে ইয়াত ব্ৰেকেটত চাব পাৰিব গ শাখা চাওক বুলি ইয়াত লিখা আছে। আৰু আপোনালোকে ইয়াত ইংলিছতো চাব পাৰিব ইকনমিক এক্টিভিটি টু বি টেকেন আপ উইথ দি ফাণ্ড ৰিফেজাৰ সেকশন চি। আপোনালোকে এই গ শাখা বা সেকশন চি একেটাই হয়। আপোনালোকে ইয়াত খালী ঘৰত দেখি পাই আছে। আপোনালোকে এই খালী ঘৰটো ফিল আপ কৰিবলৈ হলে আপোনালোকে ইয়াত চাব পাৰিব গ নম্বৰত অনুদানৰ দ্বাৰা আত্মসহায়ক গোটৰ সদস্যই গ্ৰহণ কৰিবলগীয়া দৃষ্টান্তমূলক বাণিজ্যিক কাৰ্যকলাপৰ তালিকা। আপোনালোকে ইয়াত গোটেইখিনি কাৰ্যকলাপৰ ভিতৰত কোনটো কাৰ্যকলাপ আপোনালোকে সিলেকশন কৰিব, নতুবা আপোনালোকে ইয়াত ৰিফেজাৰ সেকশন চি আপোনালোকক কোৱা হৈছিলে। ইয়াত গ শাখাত যিমানখিনি ইয়াত লিখা আছে গোটেইখিনি সেম কাৰ্যকলাপ ইয়াত লিখা আছে। আপোনালোকে 2000 টকাটো লৈ আপোনালোকে কি কামত খটাব বিচাৰিছে সেই কামৰ নামটো আপোনালোকে কাৰ্যকলাপৰ নাম এই খালী ঘৰত লিখিব লাগিব। ইয়াৰ পিছত আপোনালোকে চাব পাৰিব ঘোষণা বা ডিক্লেৰেশ্যন। ধৰি লওক ইয়াত লিখা আছে মই শ্ৰীমতী, ইয়াত খালী ঘৰত নিজৰ নাম লিখিব আৰু ইয়াত লিখিব খালী ঘৰত স্বামী বা পিতৃৰ নাম। ইয়াত লিখা আছে ইয়াৰ দ্বাৰা ঘোষণা কৰিছো যে ওপৰত প্ৰদান কৰা তথ্যসমূহ মোৰ জ্ঞান আৰু বিশ্বাস অনুসৰি সত্য। আপোনালোকে ইয়াত গোটেইখিনি যিমানখিনি ফৰ্মখিনি ফিল আপ কৰিলে ঘোষণাত আপোনালোকে আবেদনকাৰীয়ে সত্য বুলি আপোনালোকে ইয়াত চহী কৰিব লাগিব। আপোনালোকে ইয়াত তাৰিখ লিখিব লাগিব আৰু ইয়াত স্থান লিখিব লাগিব। আবেদনকাৰীয়ে চহী কৰিবলৈ যাওঁতে বেংকৰ লগত মিলা চহী হলে বেছি ভাল হ'ব। আৰু আপোনালোকে ইয়াত চাব পাৰিব সংকল্প পত্ৰ 1 আৰু ইয়াত চাব পাৰিব সংকল্প পত্ৰ 2। প্ৰথমে আমি সংকল্প পত্ৰ 1টো আমি বুজি লওঁ। ইয়াত লিখা আছে ইয়াৰ দ্বাৰা মই শ্ৰীমতী, খালী ঘৰত সদস্যগৰাকীৰ নাম লিখিব, পিতা বা স্বামীৰ নাম খালী ঘৰত লিখিব, বয়স ইয়াত খালী ঘৰত লিখিব আৰু আপোনালোকে ইয়াত খালী ঘৰত গোটৰ নাম বহাব, আত্মসহায়ক গোটৰ এগৰাকী সদস্য আৰু মোৰ MIS কোড ইমান। লোকচৰ কোডটো আপোনালোকে লিখিব। সদস্যগৰাকীৰ ইণ্ডিভিজুৱেল লোকচৰ কোডটো আপোনালোকে ইয়াত লিখিব। গোট ৱাইজত সদস্যগৰাকীৰো এক্সট্ৰা ইণ্ডিভিজুৱেল লোকচৰ কোড থাকে, সেইটো কোডটো আপোনালোকে ইয়াত লিখিব। ইয়াৰ পিছত আপোনালোকে ইয়াত ঘোষণাখিনি ভালদৰে পঢ়ি চাব আৰু পঢ়ি চোৱাৰ পাছত আপোনালোকে
1 নম্বৰ সংকল্পটো আপোনালোকে আবেদনকাৰীয়ে সহি কৰিব লাগিব 2 নম্বৰ সংকল্পটো আপোনালোকে 1 নম্বৰ সংকল্প গতে আপোনালোকে লিখিব আৰু ইয়াত গুটেখিনি সংকল্প ভালদৰে পঢ়ি চাব আৰু ইয়াত আবেদনকাৰীয়ে সহি কৰিব লাগিব আপোনালোকে ইয়াত চাব পাৰিব মোৰ উপস্থিতিত আবেদনকাৰীয়ে ইয়াত খালি ঘৰত আপোনালোকে ডেট লিখিব লাগিব ইমান তাৰিখে সত্য ঘোষণা কৰি স্বাক্ষৰ কৰিলে ইয়াত লিখা আছে আৰু ইয়াত আপোনালোকে খাখি স্বাক্ষৰত আপোনালোকে গোটসমূহৰ দায়িত্বত থকা কমিউনিটি কেডাৰ বা অন্য কোনো বাইদেৱে আপোনালোকৰ স্বাক্ষৰ কৰিব কিন্তু আপোনালোকে ঘৰৰ কোনো সদস্যৰ স্বাক্ষৰটো আপোনালোকে নকৰাব ঘৰৰ পৰিয়ালৰ ভিতৰৰ মানুহে খাখি হ'ব নোৱাৰে সেইকাৰণে অন্য কোনো মানুহে ইয়াত সহি কৰিব লাগিব আৰু ইয়াত আবেদনকাৰীয়ে সহিটো কৰিব সহি ক্ষেত্ৰটো আপোনালোকে বেংকৰ লগত মিলা সহিহে আপোনালোকে ইয়াত কৰিব আপোনালোকে সংকল্প পত্ৰ 1 আৰু সংকল্প পত্ৰ 2ত আপোনালোকে কনফিউজ হ'ব নালাগে সংকল্প পত্ৰ 1তো আবেদনকাৰীয়ে সহি কৰিব লাগিব আৰু সংকল্প পত্ৰ 2তো আবেদনকাৰীয়ে সহি কৰিব লাগিব আপোনালোকৰ যদি কন্যা সন্তান নাই আপোনালোকে কনফিউজ হ'ব নালাগে আপোনালোকে দুইটাতে সহি কৰিব লাগিব আৰু আপোনালোকে ইয়াত চাব পাৰিব যদি আপোনালোকে এই ফৰ্মখন ইংলিছত ফিল আপ কৰে তেতিয়া হলে আপোনালোকে সংকল্প পত্ৰ 1 আৰু সংকল্প পত্ৰ 2ত আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব আৰু আবেদনকাৰীয়ে ইয়াত সহি কৰিব লাগিব এই দুই জায়গা যদি আপোনালোকে ফৰ্মখন অসমীয়াত ফিল আপ কৰে তেতিয়া হলে আপোনালোকে এই সংকল্প পত্ৰ 1 আৰু সংকল্প পত্ৰ 2 আপোনালোকে দেখিবলৈ পাইছে যদি আপোনালোকে ফৰ্মখন অসমীয়াত ফিল আপ কৰে তেতিয়া হলে আপোনালোকে আবেদনকাৰী ইয়াত সহি কৰিব দুয়োটাতে আৰু আপোনালোকে এইখন সংকল্পহে আপোনালোকে পুৰাব লাগিব অসমীয়াৰ সংকল্পটো আপোনালোকে ফটো ক্ষেত্ৰত আপোনালোকে সকলোৱে জানে 2 কপি ফটো লাগিব কিন্তু 2 কপি ফটোটো আপোনালোকে আগত মৰা ফটো আপোনালোকে দিলে নহব আপোনালোকে নতুনকৈ ফটো মাৰিব লাগিব দুটা গছ পুলি লগতে আপোনালোকে বেলেগ বেলেগকৈ ফটো মাৰিব জিপিএস কেমেৰা লৈ আৰু আপোনালোকে সেই ফটোখন ভৰাই পলাই আপোনালোকে ইয়াত আঠা লগাই ফটোটো ফৰ্মৰ লগত গাঠি দিব ফটোৰ লগত আপোনালোকে ষ্টেবল নামাৰিব কিয়নো ষ্টেবল মৰা পাছত আপোনালোকৰ ফৰ্মখন স্কেনিং কৰাত অসুবিধা হ'ব সেইকাৰণে আপোনালোকে আঠা লগাইহে আপোনালোকে ইয়াত ফটোটো গাঠি দিব আৰু আপোনালোকে ইয়াত আঁচনিৰ লক্ষ্যখিনিও আপোনালোকে পঢ়ি চাব ভালদৰে আৰু আপোনালোকে আঁচনিৰ পৰ্যায়ক্ৰমিক ৰূপায়ণ আপোনালোকে ইয়াত চাব পাৰিব ভালদৰে পঢ়ি চাব ফৰ্মখন এই কাৰ্যকলাপসমূহ আপোনালোকে ভালদৰে পঢ়ি চাব কাৰ্যকলাপটো ভালদৰে পঢ়ি চোৱা পাছত আপোনালোকে নন ফাৰ্ম এক্টিভিটি কৰিব বিচাৰিছে নে ফাৰ্ম এক্টিভিটি কৰিব বিচাৰিছে আপোনালোকে এই ফৰ্মৰ লগত বিজনেস প্লানটো গাঠি দিব লাগিব আৰু আপোনালোকে ফৰ্মখনৰ সবতকৈ লাষ্টত পেজত আপোনালোকে চাব পাৰিব যোগ্যতা বা এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকে ফৰ্মখন ফিল আপ কৰাৰ আগতো ক্ৰাইটেৰিয়া বা যোগ্যতাসমূহ ভালদৰে পঢ়ি চাব আৰু ফৰ্মখন জমা দিয়া আগতো আপোনালোকে ক্ৰাইটেৰিয়া বা যোগ্যতাখিনি ভালদৰে পঢ়ি চাব হয়তো আপোনালোকে ফৰ্মখন বুজাই থাকোতে আপোনালোকে ডকুমেন্টছখিনি কি লাগিব ইতিমধ্যে গমে পাইছে প্ৰথমে লাগিব আপোনালোকৰ ফৰ্মখনৰ প্ৰথম পেজতে আপোনালোকৰ ইয়াত পাছপোৰ্ট সাইজৰ ফটোটো আপোনালোকে ভাল এটা ফটো গাঠি দিব লাগিব লগতে আপোনালোকৰ গছ পুলি দুজোপাৰ লগত আপোনালোকে বেলেগ বেলেগকৈ আপোনালোকে ফটো মাৰিব লাগিব নিজে গছ পুলিৰ লগত থিয় হৈ আপোনালোকে বেলেগ বেলেগকৈ ফটো মাৰিব ফটোটো আপোনালোকে আগৰ ফটো দিলে নহব বৰ্তমানৰ ফটোটো লাগিব আৰু ফটো মাৰোতে আপোনালোকে জিপিএস কেমেৰাটো ল'ব আৰু আপোনালোকে ডকুমেন্টছ সমূহ ভিতৰত ভোটাৰ কাৰ্ড পান কাৰ্ড আধাৰ কাৰ্ড বেংক পাছবুক আপোনালোকে সকলোখিনি আপোনালোকে দি দিব আপোনালোকে বেংক পাছবুক দিওতে আধাৰ সিডেড বেংক পাছবুকটো জমা দিলে বেছি ভাল হ'ব আপোনালোকে মোবাইল নম্বৰ যদি দিয়ে তেতিয়া হলে আপোনালোকে আধাৰ সিডেড মোবাইল নম্বৰটো দিলে বেছি ভাল হ'ব এমআইএস কোডৰ জায়গাত এসএসজিৰ লকছ কোডটো আপোনালোকে লিখিব সদস্যৰ কাৰণে আপোনালোকে সদস্যৰ ব্যক্তিগত লকছৰ কোডটো সদস্যৰ নাম ৱাইজত সংকল্প পত্ৰত আপোনালোকে ফিল আপ কৰিব ইয়াৰ পিছত আপোনালোকে ফৰ্মৰ লগত বিজনেস প্লেন গাঠি দিব লাগিব ইমানখিনিয়ে আছিল আমাৰ ডকুমেন্টছৰ ভিতৰত যদি আন কোনো ডকুমেন্টছৰ প্ৰয়োজন হয় তেতিয়া হলে আপোনালোকক মই ভিডিঅটোৰ জৰিয়তে সকলোখিনি কথা অৱগত কৰিম আপোনালোকক সকলোকে অনুৰোধ কৰিছো ফৰ্মখনত কাটাকুটি নকৰিব আৰু ৱেটনাৰ ইউজ নকৰিব আৰু ষ্টেবল ব্যৱহাৰ নকৰিব আজি দিনটোৰ বাবে ভিডিঅটো মই ইমানে লৈ আহিলো অনাগত দিনবোৰতো মই এনে ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম মোৰ চেনেল এতিয়ালৈকেও সাবস্ক্ৰাইব কৰা নাই যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টো ভাল লাগিলে আনলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছো